হেল্ল' এভৰিৱান গুড মৰ্ণিং ৰাতিপুৱাতে ভ্লগটো আৰম্ভ কৰিছোঁ আজি গম পাইছে আপোনালোকে চাগে কাৰণ আমি এঠাইত ফুৰিব যাব ওলাইছোঁ আগৰ ভ্লগটোত কৈছিলোঁৱে মন্দিৰত যাম বুলি কিন্তু ক'ৰ মন্দিৰত যাম সেইটো কোৱা নাছিলোঁ আজি কৈ দিলোঁ আপোনালোকক আমি হালধিবাৰী বুঢ়ীমাই মন্দিৰত যাম যিটো গোলাঘাট ডিষ্ট্ৰিক্টত আছে আৰু এতিয়া 6:30 বাজা নাই আৰু বাজিব আৰু গতিকে মানে কি যাব ওলাইছোঁ আৰু আমাৰ বৰপেটাত মানে খুৰীমাহঁতো আছে হা খুৰীমাহঁতকো লৈ যাম একেলগে গুৱাহাটীত নমাই দিম সিহঁতক আৰু কিন্তু আমি হালধিবাৰী বুঢ়ীমাই মন্দিৰত যাম পাৰ্থ মই আৰু মোৰ ভাইটি আমি তিনিওটাই যাম আৰু বৰপেটা টাউনৰ পৰা গোলাঘাট ডিষ্ট্ৰিক্ট বহুত দূৰ হয় গতিকে টাইম লাগিব সেইকাৰণে ৰাতিপুৱাতে ওলাইছোঁ আৰু ভ্লগটো কণ্টিনিউ কৰিম আৰু চাই থাকিব আপোনালোকে ভালেই পাব নিশ্চয় আৰু যিসকলে হালধিবাৰী বুঢ়ীমাই মন্দিৰত যাই পোৱা নাই হয়তো ফেচবুক ইউটিউবত দেখি আছে সেইসকলেও মোৰ ভিডিঅ'ৰ যোগেদি সেৱা কৰিব পাৰিব তো ভ্লগটো এনেকৈ আৰম্ভ কৰিছোঁ চাই থাকিব দেই আৰু পাৰ্থ গৈছে তললৈকে গৈছে আৰু মই পানীৰ বটল চটল এইবিলাক লৈ লওঁ বাকী চব বেডিং পত্ৰ মানে বেছি নাথাকোঁ আমি মাত্ৰ এৰাতিয়ে থাকিম কিন্তু তথাপিতো বস্তুবিলাক লাগে ন মানে কি আৰু লাগতিয়ালখিনিতো লাগিবই আৰু এতিয়া আমি অকণমান হাজত ৰখিছোঁ হাজত ৰখি পেলাই ভাবিলোঁ অকণমান চাহ খাই লওঁ যিহেতুকে ৰাতিপুৱা বিস্কুট চাহ তেনেকুৱাই পাতলকৈ বস্তু খাই আহিছোঁ ন গতিকে হাজত ৰখি পেলাই আমি এনেকৈয়ে ক'ৰবাত আহিলে মানে এইখিনি জেগাত ৰখিয়ে খাওঁ আৰু এইখন হোটেলৰ নাম জিলিকি আমাৰ এইফালৰ মানুহখিনিয়ে চিনি পায়ে বাৰু আৰু জিলিকিত সোমালোঁ এইফালে এয়া খুৰীমা আৰু তনুস্মিতা আমি গোটেইকেইটা আহিছোঁ এইফালে এয়া মোৰ মিষ্টাৰ আৰু ভাইটিও আহি আছে ৰ'ব দেখুৱাই আছোঁ এয়া ভাইটি আৰু সি কেমেৰাৰ সন্মুখত ওলাব লাজ কৰে যে সেইকাৰণে এয়া দেখিছে তাৰ হাঁহি আৰু হাত মুখখিনি ধুই ল'লোঁ ভাল লাগে ন আগতে এই গিলাচতে চাহ আছিল আমাৰো আছে ফটো উঠাই আছে আৰু এইফালে এয়া আমি খুৰীমাহঁতক নমাই দি আহিলোঁ মানে গুৱাহাটীত সিহঁতে ৰখিলে আৰু আমি যাত্ৰা আৰম্ভ কৰি দিলোঁ আৰু মানে হালধিবাৰী বুঢ়ীমাই মন্দিৰলৈকে ফ্ৰেণ্ডছ আমি আহি পালোঁ এতিয়া নগাঁও ডিষ্ট্ৰিক্টতে সোমাইছোঁ এতিয়া পাৰ্থ আৰু ভাইটিয়ে চাহ খাব সোমাইছে মানে হোটেলত আৰু মই নানামিলোঁ মানে মোৰ টোপনি লাগিছিলে অকণমান কাৰণ মই কালি ৰাতি টোপনি নাহিলে মানে মোৰ এটা কি হয় ক'ৰবাত যাব লগা থাকিলে নেক্সট দিনাখন ধৰক যাম ন আগদিনাখন ৰাতি মোৰ টোপনি নাহে কিয় বা এটা টেনশ্যনতে নে কি কাৰণতে নাজানো ইমান টোপনি আহিবৰ কাৰণে চেষ্টা কৰিলোঁ কিন্তু টোপনি নাহিলে কালি ৰাতি সেইকাৰণে এতিয়া মোৰ কেতিয়াও মই গাড়ীত মানে শুই নাহোঁ দেই কিন্তু আজি মোৰ কিবা টোপনি ভাৱ আহিছে সেইকাৰণে মই বোলো নাযাওঁ মোৰ চাহ খাব মন নাই আৰু মিঠা মই এনেও বেছি নাখাওঁ গতিকে গাড়ীতে ৰৈছোঁ আৰু মায়ে এয়া টোপোলা দি পঠাইছে ঘৰত যে সোমাই যে ভাইটিক লৈ আহিছিলোঁ তেতিয়া মায়ে মানে সেই বুট মুগ এনেকৈ নিমখ চিমখ সানি ধুনীয়াকৈ দি দিছে আৰু কল দিছে গতিকে সেয়াকে মই অকণমান খাম আৰু যিহেতুকে ভাত খাবই লাগিব ন এতিয়া যাই ক'ত কেনেকৈ হোটেল পাওঁ এইবিলাক মানে গম পাম আৰু পিছত গ'লে গম পাম তো চাই থাকিব দেই ভিডিঅ'বিলাক কেনেকুৱা পালে তলত কমেণ্ট কৰিও জনাব নাপাহৰিব আৰু ধুনীয়া ভিডিঅ' দিম বাৰু বহুদূৰ অতিক্ৰম কৰি আমি এয়া আহি পালোঁ কাজিৰঙাৰ ভিতৰৰ ৰাস্তাটোত আৰু কাজিৰঙাৰ ৰাস্তাটো চাওকচোন ইমান ধুনীয়া মানে সেউজীয়া পৰিৱেশ মানে ইমান ধুনীয়া প্ৰাকৃতিক পৰিৱেশ আপুনি মানে চাই থাকিব মন যায় আৰু সন্মুখতে এটা ভিউ পইণ্ট আছে সেই ভিউ পইণ্টটোত আমি অকণমান ৰখি অকণমান ফটো উঠিলোঁ আৰু হাতী দেখা পাই মানে সেইফালৰ পৰা ধুনীয়াকৈ ভিউ পইণ্টটোৰ পৰা এইফালে দেখিছেনে পথাৰখন ইমান ধুনীয়া সেউজীয়া হৈ আছে আৰু এটা কথা মানে বিৰাট আমাৰ মানে প্লাছ পইণ্ট বুলিয়ে ক'ব লাগিব আৰু মানে বতৰটো ইমান ঠাণ্ডা বতৰ আছিলে আজি আমি অহাৰ দিনাখন মানে
বহুত ঠাণ্ডা বতৰ হৈ আছিলে আৰু যদি আপুনি ৰ'দৰ বতৰতো আহে ন তথাপিতো তাৰমানে এইখিনি জেগাত আপোনাৰ ঠাণ্ডা পৰি যাব, ইমান ভাল লাগে। যোৱা বছৰ আমি আহোঁতে মানে গৰম আছিলে, মানে বহুত গৰমৰ বতৰ আছিলে। ৰখিছোঁ মানে ফটো উঠিব আৰু পাৰ্থ চাপ কৰিছে আৰু ইয়াতে সেইখিনি ফটো উঠিম। এইয়া এটা সৰু হাতী পোৱালি আছে, হাতী পোৱালিটোৰ ওচৰত ফটো উঠিম। আৰু কাজিৰঙাত আহি যদি ফটোৱে একপি নুঠো ন ক'ত নহ'ব। এইখিনিতে উঠিম, এইয়া সৰু হাতী পোৱালিটো দেখিছে সেইখিনিতে আহা। দুটা ৰখি আছে, বৰষুণ এইফালে কিন্তু বহুত বৰষুণ দি আছে। এইফালে আহি থাকোঁতে ৰাস্তাত দুটা ধুনীয়া ডাঙৰ ডাঙৰ হাতী, এইকেইটা অৱশ্যে পোহনীয়া হাতী হয়। সেই দুটা পাৰ হৈ অহাৰ পিছতে আকৌ এযোৰ মাক জীয়েকক দেখিলোঁ। এতিয়া জীয়েকে নে পুতেকে নাজানো দিয়কচোন, কিন্তু পোৱালি হাতী ইমান মৰম লাগে আৰু সি গাখীৰ খাই আছে হাতীটোৱে, পোৱালি হাতীটোৱে মাকৰ পৰা। তাতে আমি ৰখিলোঁ, ৰখি পেলাই কিবা এটা দিও দিছোঁ, যিহেতুকে সিহঁতে এনেকৈ মানে জীৱিকা নিৰ্বাহ কৰি আছে ন, সেইকাৰণে কিবা এটা আমি দি দিছোঁ। আৰু পাৰ্থই ফটো উঠিছে তাতে, ইমান মৰম লগা হাতী পোৱালিটো মানে দেখিয়ে ভাল লাগি গৈছে। আৰু আমি য'ত খাব ৰখিছিলোঁ হোটেলত তাতেও লগ পাইছিলোঁ। আৰু এইফালে এয়া আহি পালোঁ আমি হালধিবাৰী বুঢ়ীমাই মন্দিৰত, আৰু আহিয়ে ভৰিখন ধুই লৈছোঁ, হাত ভৰি ধুই লৈ ইয়াতে মই ঘৰৰ পৰাই মানে ৰাস্তাত আৰু কিনি বুট লৈছিলোঁ, শুকান বুট লৈছিলোঁ, যিহেতুকে হালধিবাৰী মন্দিৰত বুটেই দিয়ে সদায় মানে প্ৰসাদ হিচাপত, সেইকাৰণে মই বুট লৈছিলোঁ। আৰু ইয়াৰে পৰা দোকানৰ পৰাও বাৰু কল চল কিবা এনেকৈ লোৱা হ'ব পিছত, নাৰিকল কল এনেকৈ যি দিয়ে আৰু থালিখনত। আৰু মায়ে ঘৰৰ পৰা জবা ফুল কৰবী ফুল এনেকৈ দিয়ে পঠাইছিলে পূজা কৰিবৰ কাৰণে। তাতে এয়া শিলটোতে মানে পূজা কৰিম আমি, মানে পূজা মানে কি আৰু দিম আৰু মানে ফুলকেইটা ধুনীয়াকৈ। আৰু এই শিলটোতে মাতাৰানীয়ে জিৰণি লয় বুলি এটা প্ৰবাদ আছে, অতীজৰে পৰা চলি আহিছে। মানে এই শিলটো কোনেও গুচাব নোৱাৰিলে, মানে আঁতৰাব নোৱাৰিলে, বহুত চেষ্টা কৰা হৈছিলে আঁতৰাবৰ কাৰণে। পিছত এজন ইঞ্জিনিয়াৰক মানে সপোন দেখুওৱা হৈছিলে যে তাতে মায়ে মানে জিৰণি ল'ব, গতিকে সেই শিলটো আঁতৰাব মানা কৰিছে। আৰু তাৰ পৰাই এই শিলটো ধুনীয়াকৈ পূজা কৰা হয়। আৰু আমিও ইয়াতে ধুনীয়াকৈ গোটেইকেইজনে সেৱা কৰি ল'লোঁ। আৰু এই মন্দিৰটো মানে একদম জাগ্ৰত মন্দিৰ হয়, আৰু আহিলে ইমানেই ভাল লাগে, মনটো মানে বহুত শান্তি লাগি যায়। আপোনালোকে যদি আহি পোৱা নাই আহিব, আৰু যিসকলে আহেতো সেইসকলে জানে আৰু নতুনকৈ ক'ব লগা কোনো দৰকাৰ নাই মানে। আৰু এয়া ভাইটিয়েও সেৱা কৰি ল'লে, আমি সেৱা কৰি উঠি তাৰপিছত তাতে গৈ চাকি বন্তিখিনি ধুনীয়াকৈ জ্বলাই ল'ম। আৰু আমি পূজাৰ দোকান কেইখনত বস্তু কিনি থাকোঁতে মানে গৰুটোৱে ইমান চাই আছিলে, বেয়া লাগিলে, সেইকাৰণে আমি কল একাষা কিনি পেলাই গৰুটোক খোৱালোঁ। মানে অমাতা জীৱনৰ ক'বও নোৱাৰে, ভোক লাগিলে কিবা লাগিলে, সেইকাৰণে। আৰু বৰপেটাৰ পৰা হালধিবাৰী বুঢ়ীমাই মন্দিৰলৈ 297 কিলোমিটাৰ হয়, মানে 6 ঘণ্টামান আপোনাৰ লাগি যায়। কিন্তু তথাপিতো গোটেই ৰাস্তাটোত অলপো আমনি নালাগে, কাৰণ ৰাস্তাটোৱে ইমান ধুনীয়া, আৰু মাতাৰানীক মানে দেখা পোৱাৰ উৎসাহ এটা থাকে ন মনত, সেইকাৰণে মানে একদমেই গমেই নাপালোঁ। ৰাতিপুৱা আমি 6:30 বজাতে ওলাইছিলোঁ, আৰু আহি আমি 2:45 মানত পালোঁ। আৰু এতিয়া ধুনীয়াকৈ চাকি বন্তিখিনি জ্বলাই ল'ম।
আমি গোটেইকেইজনে চাকি বন্তি ধুনীয়াকৈ জ্বলাই ল'লোঁ আৰু এয়া দেখিছে মাতা ৰাণী মনটো ইমান শান্তি লাগি গৈছে মানে দেখি পোৱাৰ লগে লগে। আৰু এইফালে পূজাৰী এজনো ধুনীয়াকৈ বহি থাকে, তেখেতে আমাক মাহ প্ৰসাদ দিলে আৰু আমি নিয়া বস্তুখিনিৰে ধুনীয়াকৈ পূজা কৰি দিলে। আৰু সেইফালে বেছি ভিডিঅ' কৰিব নোৱাৰিলোঁ কাৰণ বহুত বেছি বৰষুণ আহিছিলে। আৰু এতিয়া আমি আহি মানে ভাত খাবৰ কাৰণে হোটেলত সোমালোঁ আৰু হোটেলত সোমাওঁতে সেয়া ৰাস্তাত যে লগ পাইছিলোঁ পোৱালি হাতীটো আৰু মাকজনীক, তাতে দেখা পালোঁ দেখা পায়ো এয়া এনেকৈ কিছুমানে হাতীটোৰ তলেৰে এনেকৈ ধুনীয়াকৈ ঘূৰে আৰু ঘূৰিলে ভাল বুলি বিশ্বাস এটা আছে আৰু সেইকাৰণে আমি অৱশ্যে ঘূৰা নাই, কিন্তু পাৰ্থই দুকপিমান ফটো উঠিছিলে ধুনীয়াকৈ। আৰু পোৱালিটোৱেও ইমান মৰম লগাকৈ শুৰপাত দাঙি দাঙি আশীৰ্বাদ দিয়ে, দেখিলেই ভাল লাগি যায় এইবিলাক দৃশ্য। আৰু কাজিৰঙাত আহিলে আপোনালোকে এইকেইখন দোকান দেখিবই, হাতী, গড়, তাৰপিছত ধনেশ পক্ষী এনেকুৱা ধুনীয়া ধুনীয়া জন্তুবিলাক বনাই থোৱা থাকে আৰু কাঠৰ পৰাই বনায়। আৰু ইয়াৰে মানুহবিলাকে নিজে নিজ হাতেৰে বনায়, এইবিলাক কোনো মিচিঙত বনোৱা নহয়। আৰু আমিও তেনেকুৱা এখন দোকানত ৰখিলোঁ, ৰখি চালোঁ অকণমান আৰু মই এটা গড়ো ল'লোঁ, যিটো পচন্দ হ'ল আৰু এইখিনি ভিডিঅ' ইয়াতেই সমাপ্ত কৰিম বুলি ভাবিছোঁ। বাকী হোটেলৰ ভিডিঅ' বেলেগ এটা ভিডিঅ'ত আনিম, কাৰণ বহুত দীঘলীয়া হৈ যায় নহ'লে ভিডিঅ'টো। আৰু এইফালে এয়া মোৰ গড়টো দেখুৱাই দিলোঁ আপোনালোকক, আৰু এতিয়া হোটেলত যাম আৰু বাকী ভিডিঅ' আপোনালোকে পিছত দেখিব, চাই থাকিব দেই।